তাৰিখৰ আগতে এপইণ্টমেণ্ট হৈ যাব মই কালি পৰহি দিনটো দি আছোঁ পুলিচ ওলালে নহ'ব কামাণ্ডো লাগিব নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব এতিয়া যিসকলে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকে বহুতে এতিয়া হতাশাত ভুগিছে যে নৱেম্বৰত নতুন পদ মুকলি হ'বনে নহয় বা ডিচেম্বৰত নতুন পদ মুকলি হ'বনে নহয় এতিয়া আপোনালোকৰ আজি কেইদিনমান আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ৰঙিয়ালৈ গৈছিল সেই ৰঙিয়াত কৈছিল যে CM ছাৰে আপোনালোকৰ 10 ডিচেম্বৰৰ ভিতৰতে অসম আৰক্ষী যিখিনি আপোনালোকৰ ফাইনেল সিলেকশ্যন পালে তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ দিব গতিকে আপোনালোকৰ CM ছাৰে আগতেও কৈছে যে এইখিনি এপইণ্টমেণ্ট দিয়াৰ পিছতহে আপোনালোকৰ নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব গতিকে আপোনালোকৰ নৱেম্বৰত এডভাৰটাইজমেণ্ট অহাৰ চান্সটো এতিয়া খুবেই কমি গৈছে কিয়নো আপোনালোকৰ CM ছাৰে নিজেই কৈছে এপইণ্টমেণ্ট দিয়াৰ পিছতহে আপোনালোকৰ নতুন পদ মুকলি হ'ব কিন্তু আপোনালোকৰ ডিচেম্বৰ মাহৰ ভিতৰতে নতুন পদ মুকলি হ'ব গতিকে আপোনালোকে ইমান হতাশ নহ'ব যদিহে নৱেম্বৰটো এডভাৰটাইজমেণ্ট নাহে তেন্তে আপোনালোকৰ ডিচেম্বৰটো এডভাৰটাইজমেণ্ট আহিব কিন্তু আপোনালোকে মাত্ৰ নিজকে ভালদৰে সাজু কৰক এতিয়া বহুতে মোক কমেণ্ট কৰি নাইবা পাৰ্চনেল মেছেজ কৰি সুধি আছে যে এইখিনি আপুনি ভিডিঅ' কিয় প্ৰস্তুত কৰা নাই যে নতুন এডভাৰটাইজমেণ্ট নাহিব নেকি আপুনি কোনো আপডেট দিয়া নাই মই ভিডিঅ' এইভাৱে প্ৰস্তুত কৰা নাই কাৰণ মোৰ এটা বাইক এক্সিডেণ্ট হৈছিল আপোনাৰ এতিয়াও মই সম্পূৰ্ণ সুস্থ হোৱা নাই মই ছুটীত আছোঁ আপোনালোকৰ আৰু লাগিব মিনিমাম এসপ্তাহমানৰ পিছতহে মই সম্পূৰ্ণ সুস্থ হ'ম গতিকে যেতিয়া ভালদৰে সুস্থ হ'ম আপোনালোকক ভিডিঅ' সদায় দি যাবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকৰ নতুন এডভাৰটাইজমেণ্ট নহাকৈ নাথাকে আপোনালোকৰ নৱেম্বৰ নহ'লেও ডিচেম্বৰ আপোনালোকৰ প্ৰথম ভাগতে নতুন পদ মুকলি হ'ব গতিকে আপোনালোকে যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগত এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে কেতিয়াও হতাশ নহ'ব আপোনালোকে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক লগতে ল'ৰাসকলে চিন আপৰো প্ৰেক্টিছ কৰি থাকক আৰু ভালদৰে পঢ়া শুনা কৰি থাকক আজিকালি কম্পিটিশ্যন বহুত বেছি আৰু আপোনালোকক এটা কথা এইখিনিতে কৈ থৈ যাওঁ যদিহে আপোনালোকৰ ডিচেম্বৰটো নতুন পদ মুকলি হয় তেন্তে আপোনালোকৰ জানুৱাৰী নাইবা ফেব্ৰুৱাৰীটো ইণ্টাৰভিউ পাতিব পাৰে কিয়নো আপোনালোকৰ 2026 চনত আপোনালোকৰ বিধানসভা নিৰ্বাচন আছে গতিকে বিধানসভা নিৰ্বাচনৰ আগতে আপোনালোকৰ ইণ্টাৰভিউ পাতিব পাৰে এতিয়া আপোনালোকৰ 2023 চনত যেতিয়া অসম বন বিভাগৰ যিটো ভৰ্তি হৈছিল তাত আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি হোৱাৰ আপোনালোকৰ এপ্লাই যেতিয়া দিছিল সেই এপ্লাই আপোনালোকৰ মিনিমাম 10-12 দিন পিছতে ইণ্টাৰভিউ হৈ গৈছিল গতিকে আপোনালোকৰ যেতিয়া এপ্লাই হ'ব তাৰ আপোনালোকক খুব কম দিনৰ ভিতৰতে হয়তো ইণ্টাৰভিউ পাতিব পাৰে গতিকে আপুনি এডভাৰটাইজমেণ্ট দেৰিকৈ আহিব বা ইণ্টাৰভিউ দেৰিকৈ আহিব বুলি ভাবি আপুনি ৰানিঙৰ প্ৰেক্টিছ নাইবা লং জাম্পৰ প্ৰেক্টিছ ভালদৰে পঢ়া শুনা নকৰাকৈ নাথাকিব পিছত আপুনি ঠগন খাব গতিকে আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবিছে আপুনি কাৰো কথা নুশুনি এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক আকৌ কৈছোঁ নৱেম্বৰত যদিহে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ নতুন পদ মুকলি নহয় তথাপিতো আপোনাৰ ডিচেম্বৰত হ'লেও নতুন পদ মুকলি হ'ব মাত্ৰ আপুনি নিজক ভালদৰে সাজু কৰক ধন্যবাদ।